শিখা মই কৈ গৈছো তই নোট কৰ ঐ মমি পাগলী হলি নেকি অ শিখা তুমি হোল কৰা দেই তই বিশ্বাস নকৰিলে মোৰ একো উপায় নাই চা বৰ্ণালী তোক কাবেৰীও এদিন কৈছিলে সদায় যে বিপৰীত পক্ষৰ পৰা প্ৰথম সঁহাৰি আগবাঢ়িব বা আগবাঢ়িবই লাগিব তাৰোতো কোনো মানে নাই হেৰ' ছেকেণ্ড পজিশ্যনটা অকলে পোৱা নাই নহয় হিয়াইতো পাইছে তোৰ লগতে তাতেনো কি হ'ল কি হ'ল মানে দুয়োটাই একেলগে ছেকেণ্ড পজিশ্যন পাইছে যেতিয়া এটাক অকলে দিলে জানো হ'ব নহয় মানে মই মানে ভাগৱতী খুৰা বুলি মাতো আৰু মই মানে ভাগৱতী দা বুলি মাতো আৰু হেল্ল' শিখা কওক বলদা নহয় আমাৰ এই দুষ্টজনীয়ে মোৰ লগত ধেমালি কৰি আছিলে কিন্তু আপুনি মোক আপোনাৰ নাম্বাৰটো নিদিলেই নহয় নহয় মানে শিখা মই একেদিনতে এই নাম্বাৰটো চেঞ্জ কৰিম সেই আনন'ন নাম্বাৰৰ পৰা মোক ফোন কৰি কৰি ডিষ্টাৰ্ব কৰি থাকে নহয় এটা কাম কৰা মই নতুন নাম্বাৰটো পোৱাৰ লগে লগে তোমাক দি দিম হা হ'ব দিয়ক বলদা আপুনি যেতিয়াই নাম্বাৰটো পায় মোক দি দিলেই হ'ব তই কাৰ লগত কথা পাতি আছ শিখা পল্দাৰ লগত মা আজি পল্দাহঁতৰ ৰিজাল্ট দিলে নহয় পল্দা ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড হৈছে বৰ ভাল কথা দেচোন দে মই তাক শুভেচ্ছা জনাওঁ পল্দা লওকচোন মায়ে আপোনাক কিবা এটা কয় পল খুৰী শুন বৰ আনন্দ পালোঁ দেই তোমাৰ ৰিজাল্টটো শুনি বহুত বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিব খুৰী ইয়াৰ পৰাই সেৱা এটা কৰিছো দেই কলৰ তলত কৰিবলৈ একো বাকিয়ে নাৰাখিলি দেখোন হ'ব আমাৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে ভালকৈ পঢ়া আৰু মা দেউতাৰ আশা পূৰণ কৰা হ'ব খুৰী পিছে ভাত পানী খালেনে আপোনালোকে নাই ভাতৰ যা যোগাৰ কৰাই নাই পিছে ঘৰত সকলোৰে ভাল নহয় ঈশ্বৰৰ কৃপাত সকলোৰে ভাল খুৰী হওক দিয়া ভগৱানে সকলোকে সুকলমে ৰাখক এতিয়া থওঁ মা ৰ'বাচোন মই মম্মীৰ লগত কথা পাতিম পল মই এইক দিছোঁ লোৱা খুৰী পল্দা অকণমান ফোনটো মম্মীক দিয়কচোন মমি ল কি শিকাই বুলি তোৰ লগত কথা পাতে নালাগে কাটি দে ফোনটো মই কথা নাপাতো কিয়নো তেনেকুৱা কৰিছ বাৰু তাই বেয়া নাপাব নেকি কিবা দে কি হ'ল ক আই তই ইমান দম দিছ যে মোক কি ক'বলগীয়া আছে ক আৰু ফোন থ মোৰ তোৰ লগত কথা পাতিবলগীয়া একো নাই কি হ'লনো বাৰু তই ইমান খং কিয় কৰিছ মমি তই তাইৰ লগত অকণমান মৰমত কথা নাপাত কিয় মই তাইৰ লগত মৰমতে কথা পাতো বা খঙতে কথা পাতো তাত তোৰ কি আহে যায় নহয় মানে এনেয়ে কৈছো আৰু তই মোক একো ক'বও নালাগে একো বুজাবও নালাগে তই ইয়াৰ পৰা যাবি নে মই তাইক তোৰ নাম্বাৰটো দি দিম মমি প্লিজ সেইবিলাক নকৰিবি হা তহঁতি ভালকৈ কথা পাত মই যাওঁ দেই ক কি কবি মম্মী কিয়নো তেনেকুৱা কৰিছ বাৰু তই কি কথাত বেয়া পালি মোক কচোন তই ফোন কৰিছিলি মোলে কথা পাতিব লাগিছিল মোৰ লগত কিন্তু ইমান দেৰি কাৰ লগত বেলবেলাই থাকিলি নহয় পল্দাক ৰিজাল্টটোৰ কাৰণে উইচ কৰিবলৈহে ফোন কৰিছিলোঁ ঠিক আছে সেই ধদুৱাটো উইচ কৰিবলৈ ফোন কৰিছিলি উইচ কৰিলি হৈ গ'ল এতিয়া ফোন থ মোৰ তোৰ লগত একো কথা নাই নহয় মানে মম্মী শুনচোন একো শুনিবলৈ নাই মইতো ফোন থবলৈ কৈছো ফোন থ পল্দাক উইচ কৰিবলৈ ফোন কৰিছিলো হেৰা লাইটটো অফ কৰি দিয়া তোমাক কথা এটা ক'ব লগা আছিল কি হিয়াই আজি বহুদিন ধৰি কথা এটা কৈ আছে কি তাইক বোলে কলেজলৈ অহা যোৱা কৰিবলৈ স্কুটি এখন লাগে
তাইৰ কথানো কি কৈ থাকক দিয়া তুমি সেইবোৰত গুৰুত্ব নিদিলেই হ'ল গুৰুত্ব দিয়া নিদিয়াৰ কথা নহয় কেতিয়াবা সিহঁতৰ সৰু সুৰা ডিমাণ্ডবিলাক ফুলফিল কৰি ভালো লাগে নহয় তুমি কি কথা কোৱা বাৰু স্কুটি এখন সৰু ডিমাণ্ড নেকি আমাৰ কাৰণেহে ডাঙৰ বহুতৰ কাৰণে এইটো তেনেই সৰু ডিমাণ্ড তুমি যদি ভাল দেখিছা লৈ দিয়া মোৰনো ক'ব লগা কি আছে তাইতো আজিলৈকে মোৰ পৰা একোৱেই খোজা নাই কেতিয়াবা জিন্স পেণ্ট এটা খুজিছে কলেজলৈ লৈ যাবলৈ কিতাপ নিয়া বেগ এটা খুজিছে সেইটো বেলেগ কথা সেইটো হয় চাই লোৱা তুমি যি ভাল দেখা অলপমান ডাউন পে'মেণ্ট দি স্কুটি এখন লৈ দিলোঁৱেই বাৰু পিছে মাহে মাহে EMI দিয়াৰ ঝামেলাটোও থাকে নহয় ঘৰ বনোৱা লোনটোকে আজিলৈকে শেষ কৰিব পৰা নাই দৰমহাৰ টকাকেইটাৰে আৰু এটা ঝামেলা মোৰ পাতি লয়নো বাৰু কেনেকৈ হেৰা সকলোবোৰ একেলগে কেনেকৈ হ'ব বাৰু দিবা বাৰু তুমি তাইক স্কুটি এখন লৈ কিন্তু অলপ দিন ৰৈ দিয়াচোন তেতিয়ালৈকে যদি ঘৰৰ লোনটো শেষ হৈ যায় অলপ দিন মানে সেইটো লোন শেষ হ'বলৈ এতিয়াও 3 বছৰ বাকী সেইখিনি সময়ত তাই গ্ৰেজুৱেশ্যন শেষ কৰি MCom MBA সেইবোৰত সোমাবগৈ আচলতে যি সময়ত বস্তু এটাৰ ইউটিলিটি থাকে সেই সময়তে কামখিনি কৰিব পাৰিলে ভাল হ'ব দিয়া যিমানেই চেষ্টা নকৰোঁ কিয় সিটোৰ পিছত সিটো দেখোন লাগিয়েই থাকে কওক কি হ'লনো মোৰ টোপনি অহা নাই আপোনাৰ টোপনি অহা নাই মই কি কৰিম বাৰু তুমি মোক মৰম অকণ কৰি নিদিয়ালৈকে মোৰ টোপনি নাহে নীলু প্লিজ কিবা এটা দিয়া না কিয় মোক নিদিয় তাইৰ লগততো ময়ো ছেইম মাৰ্কছ পাই ছেইম পজিশ্যন পাইছোঁ ব'ল মোকো দিবি পাৰ্টি হেল্ল' হেল্ল' নীলু হেল্ল' আনৰ মুখৰ পৰা ৰিজাল্টৰ খবৰ ল'ব লগা হ'ল যে নিজে ফোন এটা কৰি ক'লে কি হয়নো হেল্ল' 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 কোননো ইছ এতিয়া মোৰ মাতটোও চিনি নোপোৱা হ'ল নাই পোৱা চিনি কি নাই পোৱা নামটো নকলে বাৰু কেনেকৈ চিনি পাম ইছ লিমু আকৌ কি নেমু ক'ৰ নেমু সেইটোনো কিবা নাম হ'লনে নেমু নহয় চনমন লিমু লিমু কওক কি হ'লনো মোৰ টোপনি অহা নাই আপোনাৰ টোপনি অহা নাই মই কি কৰিম বাৰু তুমি মোক মৰম অকণ কৰি নিদিয়ালৈকে মোৰ টোপনি নাহে নীলু প্লিজ কিবা এটা দিয়া না এই মাছ ৰাতিখন কি লাগে আপোনাক বাৰু আপোনাক নহয় তোমাক সামথিং ইমেটেৰিয়েল দিয়া না প্লিজ মই ধুনু ধুনুকে তুমি বুলি কাৰোটোকে সাৱটি শুই থাকোঁ হেৰি আপোনাৰ কি হৈছে বাৰু আপুনি কোননো লিমু লিমু এনেকৈ মাছ ৰাতিখন মোক চুবাই আছে কিয় বাৰু কওকচোন ইছ কামুৰিহে দিম আকৌ গালতে হেৰি আপুনি মানুহ নে জন্তু কামুৰি দিয়াৰ কথা কয় যে তুমি যি বুলিয়ে নোকোৱা তুমি যি বুলিয়ে ভাবা হেৰি মই ফোনটো থওঁ আপোনাৰ যদি কিবা কথা পাতিবলগীয়া আছে কাইলৈ দিনৰ পোহৰত ফোন কৰিব মোক
বাপৰে উশাহ চোশাহ বন্ধ হৈ গৈছে দেই ইমান হুলস্থুল নহয় ল'ৰা ছোৱালীবোৰৰ এনেকেনো হুলস্থুল কৰিব লাগেনে বাৰু কচোন কিবা এটা কৰিব লাগে কিন্তু অঁ ভাল পাইছে এইকেইটাই দেই কাৰ লগত বহিছ তই এই আকাশৰ একো নহয় আহ হেই উফ ৰাম ইমান হুলস্থুল ইমান ঠেলা হেঁচা ইমান ভিৰত নোৱাৰি আৰু দেই মোৰ যে ফৰ্ম ফিল আপ কৰা জেলাটোৰ কাৰণে পৰীক্ষা নিদিওঁ লাগে জাননে হয় দে এটাতো হেতাৰ পৰা কৰি একেবাৰে গাৰ পৰা উঠিছিলেগৈ চুপ ভৰিতে গছ চিনি পোৱা নাইতো কোনবোৰ মাৰ কথা হাই হিয়া হাই নীল হাই নিলো ঘৰলৈ যাওঁ বোলো বৰ ভোক লাগিছে ব'লা না ৰেষ্টুৰেণ্টতে বহি কিবা এটা খাম এ স্মল ট্ৰিট ফ্ৰম মাই চাইড কিহৰ সুখত বা একো নাই তোমালোকৰ ইমান ভাল ৰিজাল্ট হৈছে সেই ভাবিলোঁ এটা সৰু পাৰ্টি মোৰ ফালৰ পৰা হৈ যাওক নে কি ক আমাৰ ৰিজাল্টৰ পাৰ্টি দিবলৈ বা চেলিব্ৰেট কৰিবলৈ আমাৰ ঘৰত আৰু মানুহ আছে নহয় তুমি চিন্তা নকৰিলেও হ'ব দিয়া বাহ ৰিজাল্ট ভাল হৈছে বুলি ইমান ফুটনিলে কি হ'ল স্বপ্নীল কি ফুটনিৰ কথা কৈ আছিলি গৌৰৱ অঁ তইহে কি আন কোনোবা হ'ব লাগিছিল নেকি নহয় মানে ক কি ফুটনিৰ কথা কৈ আছিলি তই হিয়াৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে ইহঁতে পাৰ্টি এটা দিয়ে অ' কিয় মোক নিদিয় তাইৰ লগততো ময়ো ছেইম মাৰ্কছ পাই ছেইম পজিশ্যন পাইছোঁ ব'ল মোকো দিবি পাৰ্টি তই আমাক ঠাট্টা কৰিছ নেকি ঠাট্টা ঠাট্টা আকৌ কিয় কৰিম তই পাৰ্টি দিব খুজিছ তাই পাৰ্টি খাবলৈ মন নাই মোৰ মন আছে গতিকে ব'ল ক'ৰবাত বহি ভালকৈ চেলিব্ৰেট কৰোঁ ঐ স্বপ্নীল ব'ল যাওঁ ৰ পাৰ্টি দিম বুলি কৈ ক'ত যাওঁ অঁ তহঁতৰ যদি পাৰ্টি দিয়া ইচ্ছা নাইকিয়া হ'ল মোক ক তহঁতক সৰু সুৰা পাৰ্টি এটা মোৰ ফালৰ পৰাই দি দিওঁ তই আমাক ফাল্টু বুলি ভাবিছ নেকি আৰু কি বুলি ভাবিম তহঁতক ৰিজাল্ট ভাল কৰিছে কোনোবাই আৰু পাৰ্টি দিবলৈ আহিছে কোনোবাই বেগানো কি শাদী মে আব্দুল্লা দিৱানা যা আকৌ পঢ়া শুনাত লাগগৈ অহাবাৰ কিন্তু মই তহঁতৰ এটাক ফাৰ্ষ্ট বা এটাক ছেকেণ্ড হোৱাটো কেতিয়াও নিবিচাৰোঁ তেনেহ'লে ছাৰ ঐ মূৰ্খ অহাবাৰ তহঁত তিনিওটাৰে নাম মই ৰিজাল্ট শ্বীটত ফাৰ্ষ্ট পজিশ্যনত ওলমি থকাটো বিচাৰোঁ বেগানো কি শাদী মে আব্দুল্লা দিৱানা কি হৈছে ইয়াত কি হৈছে তহঁতৰ অলপ গৰমা গৰমি হৈ থকা যেন পাইছোঁ নাই ছাৰ তেনেকুৱা একো হোৱা নাই কি নাই ছাৰ তেনেকুৱা একো নাই এতিয়া নকওঁ কিয় তহঁত দুটাই কি কৈ আছিলি কি কৈ আছিলি তহঁতি নকওঁ কিয় ছাৰক এতিয়া হ'ব যা তহঁত দুটা যা পাছত কথা পাতিম যা দেখিলে ছাৰ সি বদমাছটোৱে কেনেকৈ চাই থৈ গ'ল ঐ স্বপ্নীল বল চুপ একদম মনে কিন্তু ছাৰ সিহঁতে অসভ্যালী মই জানো তাহাঁতৰ দৰে ল'ৰাইনো তাতকৈ বেছি কৰিব কি তহঁতি পঢ়া শুনাত ভাল স্বভাৱে চৰিত্ৰও ভাল তাতোতকৈ ডাঙৰ কথা তহঁতি একোখন সংস্কাৰ থকা ঘৰৰ পৰা আহি এইখন কলেজত ভৰি দিছহি গতিকে কিবা এটা কাম কৰাৰ আগতে তহঁতি নিজৰ ঘৰখনৰ কথা এবাৰ মনত পেলাবি স্বপ্নীল গৌৰৱৰ নিচিনা ল'ৰা প্ৰতিখন কলেজত আছে আৰু থাকিবও আৰু তহঁতৰ দৰে ষ্টুডেণ্টটো প্ৰতিখন কলেজত থাকে আৰু থাকিবও কিন্তু পৰিস্থিতিৰ দাস হৈ তহঁতি নিজকে সিহঁতৰ শাৰীলৈ নমাই আনিবি সেইটো কেনেকুৱা কথা আৰে তহঁতক লৈতো আমি গৌৰৱ কৰোঁ অকল আমি কিয় গোটেই কলেজখনে গৌৰৱ কৰে কিন্তু তাৰ আগতে তহঁতি উপলব্ধি কৰা উচিত তহঁতি কাৰ জীয়েক কাৰ ভতিজাক আৰু কাৰ ভাগিনীক হেৰৌ সেইজন মানুহৰ এইখন কলেজত নিক নেম যুধিষ্ঠিৰ মই তহঁতক ক'ব লাগিব নেকি মই কাৰ কথা কৈ আছো মুখেৰে নামাতা কিয়
মই নাম ল'ব লাগিব নি সেইজন মানুহৰ? নালাগে ছাৰ। গুড, ভেৰি গুড। এতিয়া আপোনালোক তিনিওজন মহাপুৰুষে কেণ্টিনতে কিবা এটা খাই ঘৰলৈ যাওক যাওক। ফৰ্ম ফিল আপ হ'ল নহয় আপোনালোকৰ? হ'ল ছাৰ। যা আকৌ পঢ়া শুনাত লাগগৈ। অহাবাৰ কিন্তু মই তহঁতৰ এটাক ফাৰ্ষ্ট বা এটাক ছেকেণ্ড হোৱাটো কেতিয়াও নিবিচাৰোঁ। তেনেহ'লে ছাৰ? ঐ মূৰ্খ, অহাবাৰ তহঁত তিনিওটাৰে নাম মই ৰিজাল্ট শ্বীটত ফাৰ্ষ্ট পজিশ্যনত ওলমি থকাটো বিচাৰোঁ। নহ'লে তহঁতৰ এই দুখনকৈ 6খন কাণৰ এখনো নাথাকিব। গম পালি? পালি? যা এতিয়া কেণ্টিনতে কিবা এটা খাই লগে যা। এটা কাম কৰিবি, ঠাকুৰীয়াক কবি বিলখন মই পে' কৰিম। থেংক ইউ। যা যা বুলি কৈছো নহয়। মই বুজি পাইছো দে, তই আৰু মোক বেলেগকে একো বুজাব নালাগে। একো বুজি পোৱা নাই তই বেগী। মই পিতাশ্ৰীৰ ওচৰলৈ গৈ তেখেতৰ ইম'চনেল মেজাজটোৰ ইলাজ কৰি থৈ। এইখন কলেজত শিক্ষা সমাপ্ত নকৰা ষ্টুডেণ্টেই যদি কাজিয়া নকৰে, তেনেহ'লে সিহঁতক শিক্ষাদান দিয়া আপোনাৰ মোৰ নিচিনা প্ৰফেচাৰে কাজিয়া কৰিলে ভাল লাগিব জানো ছাৰ? ইয়াত কি আছে অনিলো? কেনেকে এফালৰ পৰা গু গ্ৰাখে খাই যায় দেখিছনে? সি আকৌ কয় বোলে বহুত সাধনাৰ ফলতে সি এনেকৈ খাব পৰা হৈছে।